মোৰ মতে জুবিন নিজে মৰিছে ছিংগাপুৰত একেলগে থকা অমৃত প্ৰভা মহন্তৰ লগত একেটা ৰুমতে থকাৰ কথাখিনি এডাল্ট্ৰি এটা অপৰাধ এডাল্ট্ৰি এটা অপৰাধ যাক অসমীয়াত ব্যভিচাৰ বুলি কয় এইটো নেকি অ লেডি এৰেষ্টেড ওকে এইটো কেনেকুৱা এৰেষ্ট ফোন চোন চব ইউজ কৰিব পাৰিছে এইটো কেনেকুৱা এৰেষ্ট হয় ভাই এনেকে এৰেষ্ট কৰে নেকি আজিকালি নেকি ফোন চোন মোবাইল এজেঞ্চি খেলি থাকিব পাৰি চাওঁচোন এবাৰ শিখা শৰ্মাৰ ফেচবুক একাউণ্টটো চাওঁচোন কি লিখিছে চাই লওঁ আৰু ন যিহেতু এইটো টপিকত আছে মুখাৰে পাৰতে কত খেলা মুখাৰে তেৰ অসমৰ আন আন মানুহ সন্মানযোগ্য নহয় নেকি তলৰ ফটোখনত সেয়া পামী বৰঠাকুৰৰ অসমৰ এজন জ্যেষ্ঠ সাংবাদিকক কৰা অসন্মানজনক মন্তব্য এয়া অপমান হয় নে নহয় নে সন্মান কেৱল এওঁলোকৰহে থাকে বাকীবোৰ কেৱল এওঁলোকৰ অপমান পোৱাৰহে যোগ্য কি মানে তেওঁলোকৰ চৰিত্ৰ হনন কৰা জ্যেষ্ঠ সাংবাদিকজনৰ যোগ্যতা জুবিনৰ কেয়া আঙুলিটোৰ সমানো নহয় এইটো অপমান হয় নেকি মানে বেচিকলি হোৱাট এবাউটিজম কৰি আছে আৰু ন হিমন্ত বিশ্ব শৰ্মা একবিংশ শতিকাৰ অৰ্জুন আচ্ছা আৰু নৰেন্দ্ৰ মোদী আজিৰ কৃষ্ণ এইটো ৰিলিজিয়াছ চেণ্টিমেণ্ট হাৰ্ট কৰা নাই নে কি এনেকে কম্পেয়াৰ কৰিব পাৰো নেকি আজিকালি আমি ভগৱানৰ তুলনা কৰিব পাৰো মানে আমাৰ পলিটিচিয়ানছবোৰৰ নেকি কাক টেগ কৰিছে আৰু 50 জন মানক টেগ কৰিব পাৰিলে হয় আপুনি চাগে CMO আছাম হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী অমিত শ্বাহ ৰাজনাথ সিং নীতিন গাডকাৰী সৰ্বানন্দ সোণোৱাল ৰণোজ পেগু অশোক সিংঘল পীযুষ হাজৰিকা জয়ন্ত মল্লবড়ো অজন্তা নেওগ বিমল বৰা বাপৰে বাপ RSS আছাম গুৱাহাটী RSS ফ্ৰেণ্ডছ অফ RSS এনিমিজ অ'কে গৌৰৱ গগৈ জীৱনটো মুখ্যমন্ত্ৰী হ'ব নোৱাৰে সঁচা কথা তেওঁ পিক আপ লৈ মানে নতুন নেতাৰ সৃষ্টি হ'ব কংগ্ৰেছত তেখেতেতো গ্লেজিং কৰি আছে দেখোন হিমন্ত বিশ্ব শৰ্মাৰ RSSৰ মেম্বাৰ নেকি তেখেত নাজানো আগৰ বস্তুবোৰ ডিলিট কৰি দিছে নে কি কৈছে বাট দেন ডিটেইন কৰিছে এতিয়া কিবা হয় এৰেষ্টৰ পৰা বাচিব লিখিছে এই চব ৰিপৰ্টাৰ নেকি তাই নহয় আই থিংক হয় নেকি ৰিপৰ্টাৰ হয় কি লেখক হয় নেকি ফেচবুকত লিখি থাকে মোক এবাৰ কৈছিলে কোনোবাই যে তেখেতৰ লিখনি বহুত ছাৰ এনেকুৱাকৈ পকাই কিনে বস্তুবোৰ লিখিব পাৰে যে মানুহে মানে এক পাকত থকবক খাই যায় যে কিবা কি জানিবা সঁচা কথা কৈছে নেকি আই থিংক এইটোৰ কাৰণে পামী বৰঠাকুৰৰ ওপৰত শ্বৰ্টছ লোৱাৰ কাৰণে আই থিংক FIR টো ফাইল হৈছে নেকি ইন দ্য ৰিচেণ্ট টাইমছ আই বিলিভ চ' বাট দেন চাওঁ কি হয় কেছটো এতিয়া ডিটেইন কৰিছে এৰেষ্টটো কৰা নাই ডিটেইন কৰিছে মানে পুলিচ কাষ্টডিত লৈ গৈছে দিনটো আটাইতকৈ ভাল লগা খবৰটো খুব ভাল পালোঁ আজিৰ দিনটো খালি এইটো কেনেকুৱা এৰেষ্ট মই ধৰিব পৰা নাই বাট হ'ব আৰু আই এম ইয়ৰ নিউ ৰেডিট ফলোৱাৰ অ'কে বন্ধু লাভ যিমান মই কেতিয়াও দেখা নাই আজিও ৰিচিপ্ট দেখিছোঁ যোৱাবাৰো মই একেটা কথাই কৈছিলোঁ আৰু এইবাৰতো দেখিছোঁ শ্যামকানু মহন্তইও যিহেতু বেইল পিটিশ্যন দিছে গতিকে সকলোবোৰ দেখোন ঠিকেই আছে তেওঁলোকৰ কোনো ধৰণৰ অনুশোচনা আৰু কোনো ধৰণৰ পৰিতপ্ত মোৰ মুখখনত একো দেখাই নাই আৰু তেওঁলোকৰ কোনো স্বাস্থ্যজনিত বেলেগ একো পাৰ্থক্য দেখা নাই ঠিকে আছে যোৱাবাৰ 3জনৰ আছিলে এইবাৰ 5জন এবাৰ নন্দেশ্বৰ বৰা আৰু শ্যামকানু মহন্তইও দিছে আগতে সন্দীপন গাৰ্গ পৰেশ বৈশ্য আৰু অমিত প্ৰভা আছিল পেটিশ্যন দিছে বেইলৰ কাৰণে তোমালোকে কি ভাবা পাবনে বেইল পাবনেতো বাদ দিয়া পাব লাগে নে নাই সেইটো কোৱা অভদ্ৰ ভাষাৰে দিনে ৰাতিয়ে তেওঁৰ ওপৰত কটু মন্তব্য চৰিত্ৰ হননলৈকে ইমান মানে অশালীন ব্যৱহাৰ কোনোবাই কৰিব পাৰে সেইটো কথা ভাবিবই নোৱাৰি আৰু কোনো অসমীয়াই মই ভাবোঁ কোনো অসমৰ মানুহে সেই কাম হয়তো জুবিন গাৰ্গৰ লগত বা তেনেকুৱা এটা ব্যক্তি সত্তাৰ লগত কেতিয়াও নকৰে এইগৰাকী মহিলা তেখেতে না অসমক ভাল পায় না অসমীয়াক ভাল পায় না অসমীয়াৰ মানসিকতাক ভাল পায় না অসমীয়াৰ আৱেগক ভাল পায় গতিকে তেনেকুৱা অশালীন আচৰণ কৰা আৰু জুবিন গাৰ্গৰ সেই ব্যক্তিসত্তাটোক এনেকুৱা মানে যিবোৰ কথা কৈছে সেইবোৰ সঁচাকৈ সহ্য কৰিব নোৱাৰে লগতে আমাৰ পৰিয়ালটো মোৰ নননগৰাকীক পামী বৰঠাকুৰ মোৰ শহুৰ দেউতা যিগৰাকী অসুস্থ ব্যক্তি সদ্য পুত্ৰহাৰা এজন 84 বছৰীয়া এজন অসুস্থ ব্যক্তি তেওঁকো এৰা নাই গতিকে কেনেকুৱা ধৰণৰ মানসিকতা হ'ব লাগিব গতিকে আমি ভাবিলোঁ আইনী ব্যৱস্থা এটা লোৱাৰ এটা বহুত মানে তুংগত আহি পৰিছে এই সময় সেইকাৰণে আজি আহিলোঁ আৰু ডিফেমেশ্যন তাৰ লগতে ক্ৰিমিনেল ইণ্টিমিডেশ্যন আৰু হেট স্পীচ ইত্যাদি এনেকুৱা ধৰণৰ কেইটামান আৰু লগতে কমিউনিয়েল কিছুমান প্ৰভকিং মন্তব্য তেওঁ কৰিছে যিটোৱে হয়তো সমাজত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন এইটোৰ বিষয়ে আমাৰ CM কিবা কৈছেনে এতিয়ালৈকে কিবা আহিছেনে তেখেতৰ ফালৰ পৰা উৎপাত নকৰিবা মোৰ মুখ খুলি নলবা নহ'লে জুবিনৰ আৰু অতি ঘৃণনীয় এইটো কি নিউজ লাইক আৰু কি কৰিব পাৰি নিউজ লাইভ নিউজ লাইক নিউজ লাইম নিউজ লাইট নিউজ লাইভ কাহিনীবোৰ আৰু লগতো কিয় ইমান চিমিলাৰ
কৰি লিখি দিম গম পাই যাবা তোমালোকৰ ভগৱানক News like. বনাই পেলাম জুবিনৰ গোপন কথাবোৰ অতি ঘিণ লগা থুই পেলাবৰ মন যোৱা গান গাই কিডাল কৰিলে মৰাৰ আগদিনাও হোটেলত মাইকী কেলেংকাৰী কি? আমাৰ হাতত সব তথ্য ঐ এইবোৰ লিখিছে আছে এই বিতৰ্কিত ফেচবুক পোষ্ট কৰিছে এগৰাকী বিতৰ্কিত মহিলাই নাম শিখা শৰ্মা সেই পোষ্টটোৰ পাছতেই বহুতেই নাম নোলোৱাকৈ প্ৰত্যুত্তৰো দিছে কিন্তু প্ৰত্যুত্তৰসমূহ জনাৰ পূৰ্বে প্ৰথমে পাঠ কৰি শুনাব বিচাৰিছো শিখা শৰ্মা নামৰ ফেচবুক ব্যৱহাৰকাৰী News Loop, News Lake. News Lake is a good name. য'ত তেওঁ লিখিছে জুবিনৰ চৰিত্ৰ আৰু বখানিবলৈ আমাক বাধ্য এক নকৰিব ছেকেণ্ড মই এইটো কেতিয়া পোষ্ট কৰিছে মোৰ ডেটটো চাব দিয়া ডেটটো ইমান পটককে জুম কৰি দিছে এই পোষ্টটো ডিলিট হৈ গ'ল নেকি এতিয়া বখানিবলৈ আমাক বাধ্য নকৰিব জুবিনে মদ খোৱাৰ কাহিনী লিখাৰ বাবে মোক গালি পৰা সকলক সাৱধান কৰি দিলো জুবিনৰ লেতেৰা চৰিত্ৰৰ কাহিনী শুনিবা নেকি তোমালোকে আমাক বিনা দুখত গালি দি নাথাকিবা নহলে এতিয়া মদৰ কাহিনীহে লিখিছো বেছি উৎপাত কৰিলে চৰিত্ৰৰ ঢাকুন খুলি দিম কি কৰা তেখেত ফাৰ্ষ্টত হয় কোন না লয়াৰ হয় না জাষ্টিছত আছে না পুলিচ হয় চৰিত্ৰৰ ঢাকুন খুলি দিম ক্ৰিমিনেল ইনভেষ্টিগেটৰ নহয় না এপইণ্ট কৰা হৈছে SIT টিমত ইছি ইনচেইন মানে কেনেবাকে বাপৰে বাপ মানুহে যে এতিয়ালৈকে গৰিমা বৌৱেতো এইটো তেখেতৰ ওপৰত এটা মানে বহুত ডাঙৰ কৃপা কৰিলে যে এনেকে আইনী ব্যৱস্থা লৈ কিনে জেলত ভৰাইছে ৰাস্তাই ঘাটে পাই গ'ল তো মানুহে বাপৰে বাপ পোষ্টৰ লিংকটো দিয়াচোন বিচাৰি কোনোবাই অন্যায় হলেহে ন্যায় পাব কি অন্যায় হল জুবিনৰ লগত কি হল মদ খাই খাই নিজে মৰিল এতিয়া নিৰ্দোষী মানুহ পাঁচটা বাপৰে জেলত বাপ। ভৰাই ৰাখিবলৈ আহিছে বাপৰে মোৰ কথা বাপ। গুৰুত্ব দিয়া সকলক কৈছো মদাহীৰ সংগ নলব মদাহীৰ লগত কলৈকো নাযাব মদাহীৰ সংগ নলব নিজে মৰে তো কি তহঁতৰ নিচিনা পাগলৰ সংগ হ'ব লাগে আনকো মাৰি থৈ যায় এজন মানুহ যিজন মানুহ আমাৰ মাজত আজি নাই তেখেতৰ নাম লৈ কিনে এনেকুৱা অপপ্ৰচাৰ আল বাল কথা কৈ কিনে আপুনি মানে কিটো ভাই মই মুখত বহুত বেয়া বেয়া কথা ওলাই আছে এতিয়া বহুত বেয়া বেয়া শব্দ মাথাত আহি আছে কিন্তু মই কোৱা নাই জাষ্ট মৰ্যাদাটো ৰাখিবলৈ জুবিনদাৰ নামত মই মৰ্যাদাটো ৰাখিবলৈ মই একো বেয়া কথা কোৱা নাই মদাহীৰ লগত কেতিয়াও বন্ধুত্ব নকৰিব লগতে তেওঁ লিখিছে জুবিনৰ নাম লৈ মহান ওলাই পামী বৰঠাকুৰে আমাক গালি দিব আহিছে জুবিনক সমালোচনা কৰিবলৈ আমি জুবিনৰ সমকক্ষৰ নহয় বুলি পামীৰ কি দম্ভালি কোন হয় পামী কি পৰিচয় আছে আমি মদাহীৰ সমকক্ষৰ হম কেনেকৈ শিখা শৰ্মাই লিখিছে অৰ্ণৱ গোস্বামীৰ লগত মিলি মিছা কথাত সমগ্ৰ ভাৰতত পাপনৰ বদনাম উলিয়ালে কোনে আমি কি নাজানো এইবোৰ গুণ্ডামীৰ অৱসান ঘটিল ভাল হ'ল খুব ভাল হ'ল এই পোষ্টক অধিকাংশই আওকাণ কৰিছে যদিও কমেণ্টত শিখা শৰ্মাক জুবিন অনুৰাগীয়ে কৰিছে চোকা সমালোচনা ইফালে নাম নোলোৱাকৈ একেটা সময়তে জ্যেষ্ঠ সাংবাদিক ছায়ামণি ভূঞাই লিখিছে মানুহৰ সহ্য ধৈৰ্যৰ সীমা আছে মানসিক ৰোগী বুলি কথাবোৰ আওকাণ কৰি থকাৰ বাবেই উদ্ভতালিৰ সীমা চেৰাই সমাজক প্ৰদূষিত কৰাৰ অপচেষ্টা চলিছে বলিয়ালি বহুৱালি বুলি নলৈ ঘৃণা বিয়পোৱাৰ অপচেষ্টা ৰোধ কৰাৰ প্ৰয়োজন হৈছে মানসিক বিকৃতিৰ চিকিৎসা আছে পৰিয়ালে কথাবোৰ গুৰুত্ব সহকাৰে লোৱা উচিত ইমানতে ক্ষান্ত কৰক নহলে লক্ষ্যজনক তেখেত একচুৱেলি মেণ্টেলি ইল হয় মানে নেকি ক্ষান্ত কৰোৱাৰ উপায় নাথাকিব একেটা সময়তে লেখক কৌশিক নন্দন বৰুৱাই লিখিছে অনুৰোধ কৰিছো এফালৰ পৰা প্ৰফাইলটো ৰিপৰ্ট মাৰি যাওকচোন জুবিনদাক ভাল পোৱা মানুহখিনিয়ে যদি হেশটেগত 6 মিলিয়ন কৰিব পাৰে এই একাউণ্টটো উৰুৱাব নোৱাৰিবনে বাকী দাদাৰ ঘৰৰ মানুহখিনিৰ কি অৱস্থা হৈছে ভাবিব নোৱাৰো জুবিন গাৰ্গ এবাৰহে মৰিল কিন্তু ঘৰৰ মানুহখিনিক তিল তিলকৈ মাৰি আছে প্ৰতিদিনে ভয় কৰক ঈশ্বৰলৈ অলপ ভয় কৰক ডিলিট হ'ল পোষ্টটো আশা কৰোঁ যাতে মানে CM যেতিয়াও সময় পায় এইটোৰ বিষয়ে অলপ মানুহক জনায় অসমৰ মানুহক কয় যে কি হৈ আছে কিয় চলি আছে এনেকুৱা এজন মানুহ আপোনাৰ পাৰ্টিৰ লগত কিয় জড়িত আছে সেইবিলাক অলপ জনায় মই ইয়াতকৈ বেছি একো নকওঁ ভাই ইয়াতকৈ বেছি ক'লে মুখৰ পৰা বহুত বেয়া বেয়া কথা ওলাব তাৰ পৰা আকৌ এৰেষ্ট হোৱাৰ পাছতো মানে ডিটেইন কৰাৰ পাছতো ফোন চলাবলৈ দি আছে তেখেতক কথাটো বেয়া হোৱা নাই নে ভিক্টৰ দা স্কট জেলৰ ভিতৰত নহয়নে জেলৰ ভিতৰত আই বিলিভ